দৰং জিলাত প্ৰায় BPF-ৰ ঘৰ শূন্য হ'ল গতিকে মই ভাবিছোঁ যে ভাৰতীয় জনতা পাৰ্টি NDA এটা কাৰ্যকৰ্তাসকলৰো আজি উৎসাহ বাঢ়িল আজি প্ৰতিষ্ঠা দিৱসৰ পবিত্ৰ ক্ষণত আমাৰ দলৰো শক্তি বৃদ্ধি হ'ল গতিকে মই ভাবোঁ যে ভাৰত নিৰ্মাণত নৱ ভাৰত নিৰ্মাণত আৰু বিকশিত ভাৰত নিৰ্মাণত তেখেতসকলো অনাগত দিনত অন্য হাজাৰ লক্ষ কাৰ্যকৰ্তাৰ নিচিনাকৈ আমাৰ দলটোৰ হকে কাম কৰিব আৰু সেৱাই সংগঠন মূল মন্ত্ৰেৰে তেওঁলোকে ৰাষ্ট্ৰ নিৰ্মাণৰ কামত নিয়োজিত হ'ব কংগ্ৰেছ প্ৰাৰ্থী তেখেত জ্যেষ্ঠৰ আজি মই আগতেই কৈছোঁ শুভেচ্ছা দিছোঁ তেখেতেও যিমান পাৰে সিমান শক্তি তেখেতে বৃদ্ধি কৰাৰ চেষ্টা কৰিছে আৰু ৰাজনৈতিক দলে এইটো শক্তি বৃদ্ধি কৰিবই লাগিব প্ৰচাৰ ব্যাপক কৰিবই লাগিব গতিকে তেখেতকো প্ৰচাৰ ভাল কৰক প্ৰচাৰটো খালি ইতিবাচক হ'ব লাগে পজিটিভ মানে যিটো কয় ক্ৰিটিচিজম এটা সমালোচনা হওক ব্যক্তিগত চৰিত্ৰত নগৈ ব্যক্তিগত কথাবিলাকত নগৈ এটা মানে ব্যক্তিগত চৰিত্ৰবিলাক এইবিলাক মানে কথাবিলাক নকৈ এটা সাময়িকভাৱে এটা আমি যদি কিবা ক'ৰবাত কৰিব পৰা নাই তেওঁলোকে এইটো কওক আমি কৰিব পৰা নাই আৰু যদি তেওঁলোকে কৰিব পৰা নাই আমি কম কিন্তু ব্যক্তিগত চৰিত্ৰ কাৰোবাক ব্যক্তিগত আক্ৰমণ এইবিলাক বাদ দি এটা পজিটিভ কেম্পেইন কৰক এইটো মোৰ আহ্বান থাকিব